বন্ধুসকল আপোনালোকে জানেই ফাৰ্ম কৰিবলৈ হ'লে ঘৰ এটা লাগিবই। তো ঘৰটোত আপোনাৰ স্কোয়াৰ ফিট হিচাপত হয় আৰু স্কোয়াৰ ফিট হিচাপত ঘৰ বনাবলৈ গ'লে এটা খৰচ আহে ফাৰ্মাৰৰ। খৰচ মানে ধৰি লওক আপোনাৰ 500 মুৰ্গী পুহিলে 500 স্কোয়াৰ ফিট লাগিব, মানে আপোনাৰ 50 ফুট দীঘল আপোনাৰ 10 ফুট বহল এনেকুৱা এটা জেগা লাগিব। তো সেইটো জেগাৰ আপুনি ঘৰ বনালে এটা ভাল এটা পইচা আপোনাৰ খৰচ হৈ যায়। তো সেই খৰচটো আপোনাৰ কমাবলৈ চিষ্টেম সেইটো মই যেনেকৈ কৰিছোঁ, কাৰণ এইটো চাওক একদম কম খৰচত এটা ঘৰ বনাই লৈছোঁ মই। এনেকৈ আপুনি এটা ঘৰ বনাই ল'ব একদম কম খৰচত। ঘৰ বনাই চাৰিওফালে আপুনি এনেকৈ নেট দি দিব, চাই আছেনে মই যেনেকৈ দিছোঁ এনেকৈ চাৰিওফালে এটা নেট দি দিব। নেট দি আপোনাৰ ইয়াৰ ভিতৰত মুৰ্গীবিলাক ঘূৰি থাকিব, ৰাতি হ'লে ইয়াৰ ভিতৰত যাব। এতিয়া চাওক ইয়াৰ ভিতৰত আপোনাৰ লোকেল মুৰ্গী আছে আমাৰ, ইয়াতে আপোনাৰ লোকেল মুৰ্গী আছে আমাৰ। এইটো ঘৰত আপুনি বহুতকেইটা মুৰ্গী পুহিব পাৰোঁ আৰু দিনত সিহঁতে আপোনাৰ ঘূৰি ফুৰে। এতিয়া আমি বাহিৰত দিছিলোঁ, ভিতৰত সোমাই থৈছোঁ।